নমস্কাৰ যোৱা দুটামান ক্লাছত আমি প্ৰজাতীয় নিকষ আৰু প্ৰজাতিৰ শ্ৰেণী বিভাজন সম্পৰ্কে আমি আলোচনা কৰিছিলো প্ৰজাতীয় নিকষ বুলি কওঁতে আমি এইটো কথা জানো যে কিছুমান শাৰীৰিক লক্ষণৰ ভিত্তিত প্ৰজাতিৰ শ্ৰেণীকৰণ কৰা হয় আৰু সেই যিবিলাক শাৰীৰিক লক্ষণ সেইবিলাককে প্ৰজাতীয় নিকষ বুলি কোৱা হয় প্ৰজাতীয় নিকষৰ আমি আগতে আলোচনা কৰিছো যে প্ৰজাতীয় নিকষৰ কিছুমান ভাগ আছে যেনে কিছুমান লক্ষণ আমি বাহিৰৰ পৰা দেখি তাক চিনাক্ত কৰিব পাৰো যেনে চৰ্মবৰ্ণ দৈহিক উচ্চতা মুখমণ্ডল নাক চকু এই ধৰণৰ লক্ষণসমূহ আমি বাহিৰৰ পৰা দেখিব পাৰো আৰু তাৰ ওপৰত ভিত্তি কৰি আমি প্ৰজাতিৰ শ্ৰেণীকৰণ কৰিব পাৰো কিন্তু অন্য কিছুমান লক্ষণ আছে যিবিলাক আমি বাহিৰৰ পৰা নেদেখো তাক আমি বিভিন্ন ধৰণে তাক অধ্যয়ন কৰিবলগীয়া হয় তেনেকুৱা ধৰণৰ লক্ষণসমূহ হ'ল যেনে চৰ্মচাপ বিজ্ঞান বুলি কোৱা হয় বা ডাৰ্মেটোগ্লাইফিক্স ইংলিছত ঠিক সেইদৰে ৰক্ত সমষ্টিৰ বিষয়ে যেতিয়া আমি অধ্যয়ন কৰোঁ তো বাহিৰৰ পৰা আমি ৰক্ত সমষ্টিৰ কথা ক'ব নোৱাৰো কোনটো গ্ৰুপত পৰে এই বিষয়ে আমি ক'ব নোৱাৰো ঠিক সেইদৰে পিটিচি টেষ্ট সেনসিটিভিটি অৰ্থাৎ এক ধৰণৰ কিছুমান ৰাসায়নিক দ্ৰব্য আছে যাক আমি ফিনাইল থায়োকাৰ্বমাইড বা পিটিচি বুলি কওঁ হেতুৰ যেতিয়া হেতুৰ বিষয়ে আমি বাহিৰৰ পৰা একো কথা ক'ব নোৱাৰো তাক আমি কিছুমান পৰীক্ষা নিৰীক্ষাৰ দ্বাৰাহে ক'ব পাৰো গতিকে এই যিসমূহ লক্ষণ আছে সেইবোৰ মূলতঃ দুটা ভাগত আমি ভাগ কৰিছো কিছুমান লক্ষণ হ'ল বাহ্যিক বাহিৰৰ পৰা দেখিব পাৰো আৰু কিছুমান আমি কিছুমান পৰীক্ষা নিৰীক্ষাৰ দ্বাৰাহে জানিব পাৰো এতিয়া যেতিয়া আমি প্ৰজাতি শ্ৰেণীকৰণত যিবোৰ নিকষ ব্যৱহাৰ কৰো সকলোবোৰ নিকষ যিবোৰ নিকষৰ বিষয়ে আমি ইতিমধ্যে আলোচনা কৰি আহিছো এই গোটেইবোৰ নিকষে আমি ব্যৱহাৰ কৰো কিন্তু ইয়াৰ ভিতৰত এটা উল্লেখযোগ্য কথা হ'ল যে যিবিলাক নিকষৰ ওপৰত প্ৰাকৃতিক পৰিৱেশৰ প্ৰভাৱ কম হয় সেইবিলাক নিকষে সাধাৰণতে ব্যৱহাৰ কৰিবৰ কাৰণে সুবিধাজনক হয় যেনে চৰ্মবৰ্ণৰ ওপৰত প্ৰাকৃতিক পৰিৱেশৰ প্ৰভাৱ যথেষ্ট আমি দেখিবলৈ পাওঁ কিয়নো আমি নিজেই জানো যে যেতিয়া গৰম দিন আহে তেতিয়া আমাৰ ছালৰ ৰং কিছু পৰিমাণে ক'লা হৈ পৰে আৰু ঠাণ্ডাৰ দিন অহাৰ লগে লগে সেই ছালৰ ৰং আকৌ আগৰ নিচিনা হৈ যায় অৰ্থাৎ একেজন মানুহৰে বিভিন্ন ঋতুত বিভিন্ন সময়ত ছালৰ ৰং বেলেগ বেলেগ হ'বও পাৰে অৰ্থাৎ প্ৰাকৃতিক পৰিৱেশৰ এটা প্ৰভাৱ ছালৰ ৰঙৰ ওপৰত থাকে সেইকাৰণে বহুত ক্ষেত্ৰত অকল ছালৰ ৰং চাই বা চৰ্মবৰ্ণ চাই আমি প্ৰজাতি শ্ৰেণীকৰণ কৰিব নোৱাৰো কিন্তু অন্য কিছুমান শাৰীৰিক লক্ষণ আছে বা যিবিলাকক আমি প্ৰজাতীয় নিকষ বুলি কওঁ সেইবোৰৰ ওপৰত কোনো ধৰণৰ প্ৰাকৃতিক পৰিৱেশৰ প্ৰভাৱ নাথাকে যেনে আমি ৰক্তবৰ্ণৰ কথাই ক'ব পাৰো তেজৰ কথা ক'ব পাৰো যিটোৰ ওপৰত কোনো ধৰণৰ প্ৰাকৃতিক পৰিৱেশৰ প্ৰভাৱ নাথাকে যেনে কোনো এজন মানুহৰ যদি তেওঁৰ ৰক্ত প্ৰকাৰ এ হয় এ গ্ৰুপ হয় বা বি গ্ৰুপ হয় বা অ গ্ৰুপ হয় বা এ বি গ্ৰুপ হয় অৰ্থাৎ আমি চাৰিটা ভাগৰ কথা জানো তেতিয়াহ'লে তাৰ ওপৰত তেওঁৰ জন্মতেই যদি এ ব্লাড গ্ৰুপ হয় তেতিয়াহ'লে গোটেই জীৱন এ হৈ থাকিব ইয়াৰ ওপৰত কোনো ধৰণৰ প্ৰাকৃতিক পৰিৱেশৰ প্ৰভাৱ নপৰে গতিকে তেনেকুৱা যিবিলাক লক্ষণ শাৰীৰিক লক্ষণ আছে বা প্ৰজাতীয় নিকষ আছে সেইবিলাকৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰাটো সুবিধাজনক হয় প্ৰাকৃতিক পৰিৱেশৰ প্ৰভাৱ থাকিলে আমি জানোৱেই যে বিভিন্ন সময়ত আমি বিভিন্ন ধৰণৰ তাৰ পৰা ফলাফল পাব পাৰো চৰ্মবৰ্ণৰ কথাই ক'লো গতিকে এই যিবোৰ লক্ষণ এই লক্ষণসমূহৰ ভিতৰত সাধাৰণতে যিবোৰ লক্ষণৰ ওপৰত প্ৰাকৃতিক পৰিৱেশৰ প্ৰভাৱ নপৰে সেই লক্ষণসমূহৰ ওপৰত আমি বেছিকে গুৰুত্ব দিবলগীয়া হয় ইয়াৰ আগৰ ক্লাছসমূহত আমি কিছুমান প্ৰজাতীয় নিকষৰ বিষয়ে ইতিমধ্যে আলোচনা কৰি আহিছো আৰু আজিও আমি প্ৰজাতীয় নিকষৰ কেইটামান ভাগৰ বিষয়ে আমি আলোচনা কৰিম
এতিয়া ডাৰ্মেটোগ্লাইফিক্স সম্পৰ্কে আমি আগৰ ক্লাছবিলাকতো কিছু আলোচনা কৰি আহিছোঁ, কিন্তু প্ৰজাতীয় নিকষ হিচাপে ডাৰ্মেটোগ্লাইফিক্স বা চৰ্মচাপ বিজ্ঞান, অসমীয়াত চৰ্মচাপ বিজ্ঞান বুলি কোৱা হয়, ডাৰ্মেটোগ্লাইফিক্সৰ কেনেকুৱা ধৰণৰ অৰিহণা আছে, কিমান উল্লেখযোগ্য, সেইটোৱে আমি আলোচনা কৰিব লাগিব। মানৱ শৰীৰৰ বহি আৱৰণত অৰ্থাৎ ছালখনৰ কথা আমি কৈছোঁ, অগণন ৰোম কোষ থাকে, অৰ্থাৎ নোমৰ লগতে কিছুমান বিন্ধা আমাৰ শৰীৰত থাকে ছালৰ ওপৰত। একমাত্ৰ হস্তাংগুলি তল, কৰতল বা পদতল এইবিলাকত এনেকুৱা ৰোমকূপ দেখিবলৈ পোৱা নাযায়। অৰ্থাৎ আঙুলিৰ তলত বা কৰতলত, অৰ্থাৎ হাতৰ তলুৱাত, ভৰিৰ তলুৱাত আমি এনেকুৱা ধৰণৰ ৰোমকোষ দেখিবলৈ নাপাওঁ। তাৰ পৰিৱৰ্তে এই যিবোৰ হাতৰ তলুৱাৰ কথা বা আঙুলিৰ কথা আমি কৈ আছোঁ, এইবিলাকৰ ৰোমকোষ নাথাকে, তাৰ ঠাইত আমি কিছুমান ৰেখা ইয়াত দেখিবলৈ পাওঁ। এই ৰেখাসমূহৰ অধ্যয়নকেই আমি চৰ্মচাপ বিজ্ঞান বা ইংৰাজীত আমি ডাৰ্মেটোগ্লাইফিক্স বুলি কওঁ। অৰ্থাৎ এই যিবোৰ ৰেখা আমি দেখিবলৈ পাওঁ আঙুলিৰ তলত বা কৰতলত, অৰ্থাৎ হাতৰ তলুৱাত নাইবা ভৰিৰ তলুৱাত, য'ত কোনো ধৰণৰ ৰোমকোষ নাথাকে, কিছুমান ৰেখাহে তাত থাকে, এই ৰেখাসমূহৰ যিটো অধ্যয়ন আমি কৰিম, সেইটোকে আমি চৰ্মচাপ বিজ্ঞান বা ডাৰ্মেটোগ্লাইফিক্স বুলি কওঁ। ব্যক্তি চিনাক্তকৰণৰ বাবে হস্তাংগুলি চাপৰ প্ৰয়োগ যথেষ্ট বিশাল। অৰ্থাৎ আমি যেতিয়া মানুহ চিনাক্ত কৰিবলগীয়া হয়, দুজন মানুহৰ মাজত কোনজন কোন এইটো যেতিয়া আমি জানিবলগীয়া হয়, আনকি এনেকুৱাও হয় যে যদি দুইজন মানুহৰ যদি তেওঁলোক টুইন হয়, যজা হয়, যমজ সন্তান হয়, তেওঁলোকৰ চকু, কাণ, নাক, মুখ, ছালৰ ৰং এই গোটেইসমূহ একে হ'ব পাৰে, আৰু বহুত ক্ষেত্ৰত আমি দুইজন মানুহৰ মাজত পাৰ্থক্যটো বিচাৰি পোৱাটো বৰ টান হৈ যায়। কিন্তু তথাপিও সকলোবোৰ অংগ প্ৰত্যংগ প্ৰায় একে ধৰণৰ হোৱাৰ পিছতো তেওঁলোকৰ যিটো হস্তাংগুলি বা কৰতল, ইয়াত যিবোৰ ৰেখা আছে, এই ৰেখা কিন্তু একে কেতিয়াও নহয়। অৰ্থাৎ প্ৰত্যেকজন মানুহৰ ক্ষেত্ৰতে চৰ্মচাপ বা হাতৰ তলুৱাৰ চাপ বা আঙুলিৰ চাপ, এইটোৰ ক্ষেত্ৰত প্ৰত্যেকজন মানুহেই হ'ল অনন্য, তেওঁলোক ইউনিক। অৰ্থাৎ এজন মানুহৰ লগত আনজন মানুহৰ এই ৰেখাসমূহ কেতিয়াও মিলিব নোৱাৰে। সেইবাবে আমি যেতিয়া ব্যক্তি চিনাক্তকৰণ কৰিবলগীয়া হয়, তেতিয়া আমি চৰ্মচাপ বিজ্ঞানৰ সহায় ল'বলগীয়া হয়। অৰ্থাৎ ইয়াৰ সহায়েৰে আমি দুজন মানুহৰ মাজত আমি পাৰ্থক্য উলিয়াব পাৰোঁ। সেইকাৰণে নিৰক্ষৰ ব্যক্তিসকলৰ মাজত আমি দেখোঁ কি যে তেওঁলোকে টিপ চহী দিয়ে। তাৰমানে তেওঁলোকৰ হাতৰ আঙুলিৰ যিটো চাপ, এই চাপটো অকল তেওঁৰ লগতহে মিলিব, বেলেগ কোনো মানুহৰ লগত নিমিলে। সেইবাবে যিহেতু নিৰক্ষৰসকলে লিখিব নোৱাৰে, তেওঁলোকে এই টিপ চহীৰ দ্বাৰাই তেওঁলোকৰ যিটো চিনাক্তকৰণ সেইটো কৰা হয়। শিশু মাতৃগৰ্ভত থাকোঁতেই এই অনুৰেখাবিলাক, এই যিবোৰ ৰেখাবিলাকৰ কথা কৈ আছোঁ, সেইবিলাক গঠন হয় আৰু ই মৃত্যুৰ সময়লৈকে থাকি যায়। অৰ্থাৎ যেতিয়া মাতৃগৰ্ভত থাকে সেইখিনি সময়তে এই অনুৰেখাবিলাকৰ, যিবোৰ ৰেখাৰ কথা আমি কৈ আছোঁ, এই অনুৰেখাবিলাকৰ সৃষ্টি হয় আৰু এইবোৰ মৃত্যু পৰ্যন্ত ইয়াৰ কোনো সাল সলনি নোহোৱাকৈ থাকি যায়। এনে স্থায়ী আৰু অপৰিৱৰ্তনশীল লক্ষণৰ বাবে চৰ্মচাপ প্ৰাচীন কালৰ পৰাই নানা দেশত বিভিন্ন ব্যক্তিৰ চিনাক্তকৰণত ই ব্যৱহৃত হৈ আহিছে। যিহেতু ই কেতিয়াও পৰিৱৰ্তন নহয়, সেইবাবে বহুত আগৰ পৰাই, বহুত পুৰণি কালৰ পৰাই বিভিন্ন দেশত ব্যক্তিৰ চিনাক্তকৰণৰ কথা যেতিয়া আহি যায়, তেতিয়াই আমি এই অনুৰেখাবিলাক বা হাতৰ আঙুলিৰ বা কৰতলৰ চাপটো ব্যৱহাৰ কৰা হৈছিলে। প্ৰজাতি শ্ৰেণীকৰণতো চৰ্মচাপৰ প্ৰয়োগ দেখা যায়। যেতিয়া আমি প্ৰজাতি শ্ৰেণীকৰণ কৰোঁ, তেতিয়াও আমি চৰ্মচাপৰ প্ৰয়োগ কৰোঁ। কোনো লক্ষণে প্ৰজাতীয় নিকষ হিচাপে স্বীকৃতি পাবলৈ কেইটামান গুণৰ অধিকাৰী হ'ব লাগিব। অৰ্থাৎ আমি যিবিলাক লক্ষণৰ কথা কৈ আছোঁ, যিবোৰক আমি প্ৰজাতীয় নিকষ বুলি কৈছোঁ, এইবিলাকৰ ক্ষেত্ৰত
কিছুমান গুণ থাকিব লাগিব যেটো কাৰণে আমি তাক প্ৰজাতীয় নিকষ হিচাপে ব্যৱহাৰ কৰিব পাৰো মই কৈছোৱে আগতে আমি আলোচনাও কৰিছো এই বিষয়ে যে এই লক্ষণসমূহ পৰিবেশৰ দ্বাৰা প্ৰভাৱান্বিত হ'ব নালাগে বহুত ক্ষেত্ৰত আমি দেখো যে পৰিবেশৰ দ্বাৰা প্ৰভাৱান্বিত হয় কিন্তু পৰিবেশৰ দ্বাৰা প্ৰভাৱান্বিত যদি নহয় তেতিয়া হলে সেই লক্ষণসমূহ বা সেই নিকষসমূহ বেছি গুৰুত্ব দিয়া হয় চৰ্মচাপ বিজ্ঞানো ঠিক তেনেকুৱা ধৰণে কিয়নো ইয়াৰ ওপৰত পৰিবেশৰ প্ৰভাৱ নাথাকে আৰু পৰিবেশৰ প্ৰভাৱ নথকা বাবে চৰ্মচাপক আমি অতি গুৰুত্বপূৰ্ণ এটা প্ৰজাতীয় নিকষ বুলি তাক আমি ধৰি লওঁ লক্ষণটো এনে হোৱা উচিত যাতে ব্যক্তিভেদে তাক বেলেগে চিনাক্ত কৰিব নালাগে বা তাক আমি চিনাক্ত বা বৰ্ণনা কৰিব নালাগে অৰ্থাৎ চৰ্মচাপৰ বিষয়ে যেতিয়া আমি বৰ্ণনা কৰিম প্ৰত্যেকজন মানুহৰ ক্ষেত্ৰত বেলেগ বেলেগ ধৰণে ক'ব নালাগে চৰ্মচাপ একেই প্ৰত্যেকজন মানুহৰ ক্ষেত্ৰত খালি তাৰ যিবিলাক অনুৰেখা আছে এই অনুৰেখাবিলাক মানুহৰ ক্ষেত্ৰত প্ৰত্যেকজন মানুহৰ ক্ষেত্ৰত বেলেগ বেলেগ চৰ্মচাপ বুলি ক'লে আমি যেতিয়া বৰ্ণনা কৰিম এই বৰ্ণনাটো সকলো মানুহৰ কাৰণে একে কিন্তু প্ৰত্যেকজন মানুহৰ ক্ষেত্ৰতে আমি এই অনুৰেখাবিলাক এই যিবোৰ ৰেখাৰ কথা আমি কৈছো এই ৰেখাসমূহ কিন্তু বেলেগ বেলেগ হোৱা আমি দেখিবলৈ পাওঁ আৰু সেই কাৰণে আমি ব্যক্তি চিনাক্তকৰণত তাক ব্যৱহাৰ কৰিব পাৰো এই যিবিলাক আমি চৰ্মচাপৰ কথা কৈ আছো চৰ্মচাপৰ এটা খুব ডাঙৰ কথা হৈছে কি যে প্ৰায়ভাগ শাৰীৰিক লক্ষণত আমি কিছুমান এটা দুটা জিনৰ দ্বাৰা নিয়ন্ত্ৰিত হয় অৰ্থাৎ এজন মানুহৰ উচ্চতা কিমান হ'ব সেইটো তেওঁৰ পিতৃ আৰু মাতৃৰ জিনৰ পৰা যেটো লক্ষণ আহিব আমি ধৰি লওঁ যে পিতৃ ওখ মাতৃ চাপৰ অৰ্থাৎ পিতৃৰ পৰা ওখ গুণটো ওখ জিনটো আৰু মাতৃৰ পৰা চাপৰ জিনটো ল'ৰা ছোৱালীৰ গালৈ আহিব এতিয়া ল'ৰা বা ছোৱালীজনী ওখ হ'বনে চাপৰ হ'ব সেইটো নিৰ্ভৰ কৰিব মাকৰ বা দেউতাকৰ যাৰ জিনটো হৈছে ডমিনেন্ট বা প্ৰভাৱশীল যদি দেউতাকৰ পৰা অহা জিনটো যেটো ওখ জিন সেইটো প্ৰভাৱশালী হয় তেতিয়াহলে ল'ৰা ছোৱালীবোৰ ওখ হ'ব যদি মাকৰ পৰা অহা জিনটো প্ৰভাৱশালী হয় তেতিয়াহলে ল'ৰা ছোৱালীবিলাক চাপৰ হ'ব অৰ্থাৎ ল'ৰা ছোৱালীৰ উচ্চতা নিৰ্ভৰ কৰিছে মাক বাপেকৰ পৰা অহা এটা এটা জিনৰ ওপৰত কিন্তু চৰ্মচাপ বিজ্ঞানৰ বা চৰ্মচাপ অধ্যয়ন কৰিলে আমি জানিম যে চৰ্মচাপৰ ক্ষেত্ৰত এটা বা দুটা জিনে এই লক্ষণটো প্ৰকাশ নকৰে অসংখ্য জিন ইয়াৰ মাজত আহি যায় আৰু এই গোটেই জিনবিলাক বিভিন্ন ধৰণে লগ লাগি মানুহৰ আঙুলিৰ বা পদতলৰ বা কৰতলৰ যিবিলাক অনুৰেখা আছে এই অনুৰেখাবিলাকৰ সৃষ্টি কৰে সেইবাবে প্ৰত্যেকজন মানুহৰ ক্ষেত্ৰতে আমি অনুৰেখাবোৰ বেলেগ বেলেগ দেখিবলৈ পাওঁ কাৰণ যেটো কম্বিনেশন অফ জিনছ যেহেতু বহুত জিন এইটোৰ লগত জড়িত হৈ থাকে এই লক্ষণটোৰ লগত জড়িত হৈ থাকে গতিকে এই কম্বিনেশন বিলাক বিভিন্ন ক্ষেত্ৰত বেলেগ বেলেগ হয় আৰু বেলেগ বেলেগ হোৱাৰ বাবেই প্ৰত্যেকজন মানুহৰ ক্ষেত্ৰতে এই অনুৰেখাবিলাকৰ আকৃতি আকাৰ তাৰ গঠন বেলেগ বেলেগ ধৰণৰ হয় আৰু সেয়েহে আমি কওঁ যে প্ৰত্যেকজন মানুহেই চৰ্মচাপৰ ক্ষেত্ৰত অনন্য বা ইউনিক এতিয়া যেটো আমি জানো যে মানুহৰ যিবিলাক শাৰীৰিক লক্ষণ আছে এই লক্ষণসমূহ পৰিৱৰ্তন হৈ থাকে অৰ্থাৎ কি কাৰণে পৰিৱৰ্তন হয় উৎপৰিৱৰ্তনৰ কাৰণে উৎপৰিৱৰ্তন মানে হৈছে ইংৰাজীত যাক মিউটেশন বুলি কোৱা হয় মিউটেশন মানে হৈছে sudden change of gene characters অৰ্থাৎ হঠাৎ জিনৰ লক্ষণৰ পৰিৱৰ্তন হৈ থাকে আমাৰ শৰীৰত যিবিলাক লক্ষণ আছে এই লক্ষণসমূহ জিনৰ দ্বাৰাই আমি পিছৰ প্ৰজন্মলৈ পঠিয়াই দিওঁ অৰ্থাৎ মাক দেউতাকৰ যিবিলাক শাৰীৰিক লক্ষণ আছে সেই লক্ষণসমূহ জিনৰ দ্বাৰাই ল'ৰা ছোৱালীৰ গালৈ যায় ফলত ল'ৰা ছোৱালীৰ শৰীৰত আমি যিবোৰ লক্ষণ দেখিবলৈ পাওঁ সেইবোৰ মাক বাপেকৰ লগত মিল থাকে কিন্তু কেতিয়াবা মিউটেশন বা উৎপৰিৱৰ্তনৰ কাৰণে এই লক্ষণসমূহৰ হঠাৎ পৰিৱৰ্তন হ'ব পাৰে ফলত
মাক দেউতাকৰ শৰীৰত নথকা কিছুমান লক্ষণো আমি ল'ৰা ছোৱালীৰ গাত দেখিবলৈ পাওঁ। এনেকুৱা উৎপৰিৱৰ্তন আমাৰ শৰীৰত হৈয়ে আছে আৰু হৈয়েই থাকে। কিন্তু চৰ্মচাপৰ ক্ষেত্ৰত আমি দেখো যে তাত উৎপৰিৱৰ্তনৰ হাৰটো কম। উৎপৰিৱৰ্তনৰ হাৰ কম হোৱাৰ কাৰণে এই লক্ষণসমূহ বিভিন্ন মানুহৰ ক্ষেত্ৰত যদিও বেলেগ, তাক আৰু নতুনকৈ কিছুমান পৰিৱৰ্তন তাৰ মাজত নহয়। অৰ্থাৎ উৎপৰিৱৰ্তনৰ হাৰটো চৰ্মচাপ বিজ্ঞানৰ ক্ষেত্ৰত যথেষ্ট কম। এতিয়া আমি যেতিয়া চৰ্মচাপৰ বিষয়ে অধ্যয়ন কৰোঁ, তেতিয়াহ'লে আমি কি কৰিব লাগিব যে যদি আমি হস্তাংগুলিৰ, হাতৰ আঙুলিৰ যদি চাপ অধ্যয়ন কৰিবলগীয়া হয়, তেতিয়া এই আঙুলিৰ এই অংশটো, ওপৰৰ যিখিনি অংশ, ইয়াত কিছুমান ৰেখা আছে। এই ৰেখাবিলাকত আমি ডুপ্লিকেটিং ইংক বা এক ধৰণৰ ক'লা চিয়াহী থাকে বা ষ্টাম্প পেডত আমি ল'ব পাৰোঁ। এইটো একচুৱেলি সাধাৰণতে যেতিয়া আমি বৈজ্ঞানিকভাৱে অধ্যয়ন কৰোঁ, তেতিয়া আমি ষ্টাম্প পেড ব্যৱহাৰ নকৰোঁ। ইয়াত আমি ডুপ্লিকেটিং ইংক কপাহৰ সহায়েৰে লাহে লাহে এইখিনিলৈকে আমি লগাই লওঁ। তাৰপিছত এখন কাগজত এই আঙুলিটো তাত থৈ আমি লাহেকৈ এনেকৈ ঘূৰাই দিওঁ। এনেকৈ আমি ঘূৰাই দিওঁ। অৰ্থাৎ ইয়াৰ ফলত আমি এই আঙুলিটোৰ চাপটো তাতে পাম। এইদৰে আমি এই গোটেই 5টা আঙুলিৰ চাপ এখন কাগজত ল'ব পাৰোঁ। ঠিক সেইদৰে আমি কৰতলৰো চাপ ল'ব পাৰোঁ। তাৰপিছত আমি যেতিয়া তাক চিনাক্তকৰণ কৰিবলগীয়া হয়, আঙুলিৰ ক্ষেত্ৰত আমি কৈ আছোঁ যে এই যিবোৰ অনুৰেখা আমি আঙুলিত পাম, কেতিয়াবা দেখা যায় যে কোনো এটা অংশৰ, অৰ্থাৎ আঙুলিটোৰ এটা অংশত আমি দেখিবলৈ পাওঁ যে তাত ত্ৰিভুজৰ নিচিনা এক অংশ তাত থাকে, যাক আমি ট্ৰাইৰেডিয়াছ বুলি কওঁ বা অসমীয়া তাক ত্ৰিত্ৰিজ্যা বুলি কোৱা হয়। ট্ৰাইৰেডিয়াছ বা ত্ৰিত্ৰিজ্যা। যদি এটা আঙুলিৰ যদি চাপত এটা মাত্ৰ ট্ৰাইৰেডিয়া থাকে, অৰ্থাৎ যিফালে ট্ৰাইৰেডিয়াছটো থাকে, ত্ৰিভুজৰ নিচিনা যিটো অংশ থাকে, সেইফালটো আমি বন্ধ বুলি কওঁ। অৰ্থাৎ এইফালে আৰু ৰেখাবোৰ ওলাই যাব নোৱাৰে, তাত বন্ধ হৈ গ'ল। তাৰ বিপৰীত ফালে এই ৰেখাবোৰ এনেকৈ ওলাই যাব। তেনেকৈ যদি আমি দেখা পাওঁ, তেতিয়াহ'লে সেইটোক আমি লুপ বুলি ক'ম। তেনেকুৱা ধৰণৰ যিবিলাক আমি চাপ পাম, সেইবিলাকক আমি লুপ বুলি ক'ম। অৰ্থাৎ এটা ত্ৰিত্ৰিজ্যা যদি থাকে, তেতিয়া তাক আমি ক'ম লুপ। কেতিয়াবা হয় কি যে দুটা ত্ৰিত্ৰিজ্যা থাকে, অৰ্থাৎ আঙুলিটোৰ এটা অংশত এটা ত্ৰিত্ৰিজ্যা আছে, ইটো অংশতো এটা ত্ৰিত্ৰিজ্যা আছে। তাৰ ফলত হয় কি, যিবিলাক অনুৰেখা আছে, এই অনুৰেখাবিলাক কোনোফালে ওলাই যাব নোৱাৰি, মাজতে এইটো ঘূৰণীয়া সদৃশ এনেকুৱা ধৰণৰ এটা ষ্ট্ৰাকচাৰ আমি দেখিবলৈ পাওঁ। লুপৰ ক্ষেত্ৰত আমি কি দেখিলোঁ যে যিহেতু এটা ট্ৰাইৰেডিয়াছ আছে বা এটা ত্ৰিত্ৰিজ্যা আছে, গতিকে ৰেখাবোৰ অন্যটো ফালে ওলাই গুচি যায়, মুকলি হৈ যায়। কিন্তু এতিয়া যিটো আমি কৈ আছোঁ, য'ত দুটা য'ত ট্ৰাইৰেডিয়াছ বা ত্ৰিত্ৰিজ্যা আছে, তাৰ ফলত হয় কি, যিটো আমি চাপ ল'ম, চাপটোৰ দুয়োফালে বন্ধ হৈ থাকে আৰু অনুৰেখাবিলাক মাজতে এনেকুৱা ঘূৰণীয়া ধৰণৰ এটা ষ্ট্ৰাকচাৰ এইবিলাকে লয়। সেইবিলাকক কওঁ, তেনেকুৱা ধৰণৰ যদি হয় চাপটো, তেতিয়াহ'লে আমি তাক ক'ম হোল। WHORL, হোল। আগৰটো কৈছোঁ আমি লুপ, LOOP। আগৰটো আমি ক'লোঁ লুপ। এতিয়া যিটো ক'লোঁ, এইটো হ'লগৈ হোল। অৰ্থাৎ লুপৰ ক্ষেত্ৰত আমি দেখিম, এইখিনি কথা মনত ৰাখিলেই হ'ল যে লুপ বুলি আমি যেতিয়া ক'ম, তেতিয়া আমি জানিম যে তাত এটা মাত্ৰ ত্ৰিত্ৰিজ্যা আছে, ট্ৰাইৰেডিয়াছ এটা আছে। হোল বুলি যেতিয়া ক'ম, তেতিয়া তাত আমি দুটা ট্ৰাইৰেডিয়াছ পাম, অৰ্থাৎ দুটা ত্ৰিত্ৰিজ্যা তাত থাকিব আৰু অনুৰেখাবিলাকে ঘূৰণীয়া আকৃতি ল'ব। লুপৰ ক্ষেত্ৰত এটা ছাইড যিহেতু বন্ধ, অন্য ফালে এই ৰেখাবিলাক ওলাই যায়।
তৃতীয় আমি আৰু এটা দেখা পাম যেটো আমি আৰ্ক বুলি কওঁ বা আৰ্চ বুলি কওঁ ARCH এনেকুৱা যদি দেখো সেইটো কেনেকৈ হ'ব তাত এটাও ট্ৰিটিজা নাথাকে অৰ্থাৎ এটাও ট্ৰাই ৰেডিয়াস নাথাকে যেটো সাপৰ কথা কৈ আছো এতিয়া তাত এটাও ট্ৰাই ৰেডিয়াস নাথাকে ফলত যিবিলাক অনুৰেখা থাকিব এই অনুৰেখাবিলাক দুইফালে ওলাই গুচি যাব ঠিক এনেকুৱা ধৰণৰ এটা স্ট্ৰাকচাৰ আমি দেখিম ঢৌৰ নিচিনা অৰ্থাৎ যেহেতু ট্ৰাই ৰেডিয়াস বা ট্ৰিটিজা তাত নাই গতিকে এই ৰেখাবিলাক দুইটা ফালে ওলাই যাব ট্ৰাই ৰেডিয়াস যেতিয়া নাথাকিব ট্ৰিটিজা যেতিয়া নাথাকিব তেতিয়া আমি তাক কম আৰ্চ ARCH গতিকে আমি যেতিয়া আঙুলিৰ ছাপ লম হস্তাঙ্গুলিৰ ছাপ আমি যেতিয়া লম তেতিয়া আমি এই তিনিটাৰ ভিতৰত এটা ছাপ আমি দেখিবলৈ পাম লুপ হ'ব পাৰে হোল হ'ব পাৰে আৰ্চ হ'ব পাৰে কিবা এটা হ'ব পাৰে আকৌ এই যেতিয়া আমি পাঁচটা আঙুলিৰ ছাপ লম তেতিয়া আমি দেখিম যে এই পাঁচটা আঙুলিৰ ছাপ একেও হ'ব পাৰে বেলেগ বেলেগও হ'ব পাৰে অৰ্থাৎ এটো যদি লুপ হয় এটো হোল হ'ব পাৰে এটো আৰ্চ হ'ব পাৰে এটো আকৌ আৰ্চ হ'ব পাৰে এটো আকৌ হোল হ'ব পাৰে একো ঠিক নাই এই তিনটাৰ ভিতৰত যিকোনো এটা হ'ব পাৰে এই পাঁচটা আঙুলিৰ নাইবা এনেকুৱাও হ'ব পাৰে যে এটো হোল এটো হোল এটো হোল এটো হোল এটো হোল এটো হ'ব পাৰে গতিকে যেতিয়া আমি এই ছাপটো লম আৰু তাক আমি চিনাক্তকৰণ কৰিম তেতিয়া আমি ক'ব পাৰিম যে আমাৰ এই আঙুলিবিলাকৰ যিখিনি ছাপ আছে এই ছাপটো লুপ হয়নে হোল হয়নে আৰ্চ হয় তেতিয়াহে আমি ক'ব পাৰিম আৰু এই কথাটো প্ৰত্যেকজন মানুহৰ ক্ষেত্ৰত বেলেগ বেলেগ হ'ব আমি কৈছোৱে যে ব্যক্তি চিনাক্তকৰণত ই অতি উল্লেখযোগ্য ভূমিকা লয় তাৰ কাৰণটো হৈছে যেটো স্ট্ৰাকচাৰ অনুৰেখাবিলাকৰ যেটো আমি গঠন এই গঠনটো প্ৰত্যেকজন মানুহৰ ক্ষেত্ৰতেই বেলেগ বেলেগ হ'ব সেইবাবে আমি ব্যক্তি চিনাক্তকৰণ বা বহু ক্ষেত্ৰত আমি ক্ৰিমিনেল আইডেন্টিফিকেশন অৰ্থাৎ কোনো ঠাইত যদি এটা ঘটনা ঘটে বা এনেকুৱা যেটো কবে ক্ৰাইম সিন বুলি কওঁ যদি কোনো ধৰণৰ তাত কোনো এজন মানুহক হয়তো হত্যা কৰা হৈছে বা অন্য কিবা এটা কৰা হৈছে তেনেকুৱা ঠাইত গৈ আমি যদি কাৰোবাৰ হস্তাঙ্গুলি বা কৰতলৰ আমি ছাপ পাওঁ সেই ছাপসমূহ তাৰ পৰা সংগ্ৰহ কৰি পিছত তাক এনালাইসিস কৰি বিশ্লেষণ কৰি আমি কোন মানুহে এইজনক হত্যা কৰিছিল বা অন্য যিকোনো ঘটনাৰ লগত জড়িত সেই মানুহজনক আমি চিনাক্ত কৰিব পাৰো সেইবাবে যদি এইটো যদি সকলো মানুহৰ ক্ষেত্ৰতে একে ধৰণৰ হলহেতেন বা বহুত মানুহৰ ক্ষেত্ৰত যদি একে ধৰণৰ হলহেতেন তেতিয়া হলে কোনোবাই হয়তো ক্ৰাইমটো কৰিছে বেলেগ এজন মানুহকে ধৰি আনা হল কাৰণ তেওঁৰ লগত এই ছাপটো মিলি গৈছে কিন্তু তেনেকুৱা কেতিয়াও নহয় কাৰণ আমি আগতেই কৈছো যে চৰ্মছাপৰ ক্ষেত্ৰত প্ৰত্যেকজন ব্যক্তি হৈছে অনন্য ইউনিক অৰ্থাৎ কাৰো লগত কাৰো এই ছাপ নিমিলে সেইবাবে চৰ্মছাপ বিজ্ঞানৰ জৰিয়তে আমি ব্যক্তি চিনাক্তকৰণ কৰিব পাৰো আৰু সেইদৰে ইয়াক আমি বিভিন্ন সময়ত আমি প্ৰজাতি শ্ৰেণীকৰণতো ইয়াক আমি ব্যৱহাৰ কৰিব পাৰো এইখিনিয়ে থুলমূলকে আমি ডাৰ্মেটোগ্লাইফিক্স বা চৰ্মছাপ বিজ্ঞানৰ বিষয়ে আমি ক'ব পাৰো আমি খালি এইটোৱে মনত ৰাখিব লাগিব যে চৰ্মছাপ বিজ্ঞানৰ এটা উল্লেখযোগ্য দিশটোৱে হ'ল যে দুজন ব্যক্তিৰ মাজত কেতিয়াও একে ধৰণৰ ছাপ আমি নাপাম অৰ্থাৎ প্ৰতিজন ব্যক্তিয়ে চৰ্মছাপৰ ক্ষেত্ৰত অনন্য ইখিনি ইয়াৰে মূল কথা এটা দ্বিতীয় কথাটোলৈ আমি গৈছো যে সেৰলজি বুলি কোৱা হৈছে সেৰলজি মানে হৈছে ৰক্ত প্ৰকাৰ হৈছে যে আমি প্ৰত্যেকই জানো যে মানৱ শৰীৰত আমাৰ তেজ আছে প্ৰত্যেকজন মানুহৰে আমি মানুহৰ ক্ষেত্ৰত কৈছো সকলো প্ৰাণীৰ ক্ষেত্ৰতেই থাকিব আমি যেহেতু মানুহৰ বিষয়ে অধ্যয়ন কৰি আছো গতিকে মানুহৰ ক্ষেত্ৰত আমি দেখিম যে প্ৰত্যেকজন মানুহে তেজ আছে প্ৰত্যেকজন মানুহৰ ক্ষেত্ৰতে এই তেজৰ প্ৰকাৰ যদি আমি অধ্যয়ন কৰো কেইবাটাও সিস্টেমত আমি তেজৰ প্ৰকাৰৰ বিষয়ে অধ্যয়ন কৰিব পাৰো ইয়াত
ABO ব্লাড গ্ৰুপ সিস্টেমৰ কথা হৈছে MN ব্লাড গ্ৰুপ সিস্টেমৰ কথা কোৱা হৈছে সাধাৰণতে আমি যেটো অধ্যয়ন কৰো তাত আমি ABO ৰক্ত সমষ্টি সম্পৰ্কে সাধাৰণতে অধ্যয়ন কৰো আৰু ABO ব্লাড গ্ৰুপ সম্পৰ্কে আমাৰ যিমানখিনি অধ্যয়ন হৈছে তাৰ ফলত আমি বহুতখিনি কথা ইতিমধ্যে জানিব পাৰো ABO ব্লাড গ্ৰুপ সিস্টেম মানে হৈছে কি যে প্ৰত্যেক মানুহৰ ক্ষেত্ৰতে আমি দেখিম যে তেওঁৰ তেজৰ প্ৰকাৰ বা ৰক্ত প্ৰকাৰ হয় A ব্লাড গ্ৰুপ হ'ব পাৰে নহলে B ব্লাড গ্ৰুপ হ'ব পাৰে নহলে AB হ'ব পাৰে আৰু নহলে O হ'ব পাৰে অৰ্থাৎ A B AB আৰু O এই চাৰিটা ৰক্ত প্ৰকাৰ আমি মানুহৰ মাজত দেখিবলৈ পাওঁ সাধাৰণতে আমি দেখো যে এই ৰক্ত প্ৰকাৰ ইউৰোপৰ বিভিন্ন মানুহৰ মাজত আমি বেছিকৈ দেখিবলৈ পাওঁ ঠিক সেইদৰে বি ৰক্ত প্ৰকাৰ এছিয়াৰ বিভিন্ন মানুহৰ মাজত মংগোলয়েড সকলৰ মাজত হওক বা অন্য সকলৰ মাজত হওক অলপমান বেছিকৈ দেখিবলৈ পাওঁ ঠিক সেইদৰে ও ৰক্ত প্ৰকাৰটো আমি সাধাৰণতে প্ৰাচীন কিছুমান জনগোষ্ঠীয় লোক অষ্ট্ৰেলিয়ান এবৰিজিনছ বা এনেকুৱা ধৰণৰ মানুহৰ মাজত বেছিকৈ দেখিবলৈ পাওঁ এবি ৰক্ত প্ৰকাৰটো উৎপৰিৱৰ্তনৰ ফলত নতুনকৈ সৃষ্টি হোৱা এটা ৰক্ত প্ৰকাৰ গতিকে এবি ৰক্ত প্ৰকাৰৰ মানুহৰ সংখ্যাটো অন্য ৰক্ত প্ৰকাৰৰ মানুহতকৈ কম ও ৰক্ত প্ৰকাৰটো হৈছে আটাইতকৈ পুৰণি ৰক্ত প্ৰকাৰ অৰ্থাৎ ইয়াক আদিম ৰক্ত প্ৰকাৰ বুলি কোৱা হয় কাৰণ আমি যদি মানুহৰ ক্ৰম পৰিৱৰ্তনৰ যেটো বুৰঞ্জী সেয়া যদি আমি অধ্যয়ন কৰো তেতিয়া আমি দেখিম যে আমাৰ যিবিলাক উপৰিপুৰুষ আদিম উপৰিপুৰুষ আছিল তেওঁলোকৰ মাজত ও ৰক্ত প্ৰকাৰ পোৱা গৈছিলে আৰু পিছত উৎপৰিৱৰ্তনৰ ফলত A ৰক্ত প্ৰকাৰ আৰু B ৰক্ত প্ৰকাৰৰ সৃষ্টি হয় আৰু শেহতীয়াকে AB ৰক্ত প্ৰকাৰৰ সৃষ্টি হয় এতিয়া আমি যেতিয়া এজন মানুহৰ তেজ পৰীক্ষা কৰো অৰ্থাৎ তেওঁৰ ৰক্ত প্ৰকাৰ যেতিয়া আমি পৰীক্ষা কৰো তে ৰক্ত প্ৰকাৰটো কেনেকৈ হয় যে আমি ধৰি ললো যে দেউতাকৰ ৰক্ত প্ৰকাৰ A মাকৰ ৰক্ত প্ৰকাৰ O ল'ৰা ছোৱালীৰ ৰক্ত প্ৰকাৰ কি হ'ব সেইটো জানিবৰ কাৰণে আমি তেওঁলোকৰ জিন এনালাইসিস কৰিব লাগিব অৰ্থাৎ অধ্যয়ন কৰি পেলাই আমি গম পালো যে আমি যে ক'লো দেউতাকৰ A ব্লাড গ্ৰুপ A ব্লাড গ্ৰুপ বুলি কেনেকৈ জানিলো আমি টেষ্ট কৰি পেলাই গম পালো যে তেওঁৰ ব্লাড তেওঁৰ ব্লাড গ্ৰুপ হৈছে A এটো আমি কেনেকৈ জানিলো যেটো অধ্যয়নৰ দ্বাৰাই আমি তেওঁৰ ব্লাড গ্ৰুপ যে A হেতু আমি জানিলো হেতু হল এটা টেষ্ট কৰিবলগীয়া হয় আৰু যেটো টেষ্টৰ দ্বাৰা আমি A বুলি জানিলো কিন্তু তেওঁৰ যদি আমি জিন এনালাইসিস কৰো তেতিয়া হলে আমি এনেকৈ দেখিব পাৰো যে কাৰণ দুটা জিন লগ লাগি পেলে তেওঁৰ ব্লাড গ্ৰুপটো A বা B বা AB বা O হৈছে এটা দেউতাকৰ পৰা আহিছে এটা মাকৰ পৰা আহিছে আমি ধৰি ললো যে দেউতাকৰ পৰা A ব্লাড গ্ৰুপটো আহিছে আৰু মাকৰ পৰা O ব্লাড গ্ৰুপটো আহিছে এতিয়া মানুহজনৰ ব্লাড গ্ৰুপটো কি হ'ব মানুহজনৰ ব্লাড গ্ৰুপটো A হ'ব তাৰ কাৰণটো হৈছে A ব্লাড গ্ৰুপ হৈছে প্ৰভাৱী আৰু O ব্লাড গ্ৰুপ হৈছে অপ্ৰভাৱী অৰ্থাৎ লুকাই থাকে এতিয়া আমি মানুহজনৰ ব্লাড গ্ৰুপ A বুলি গম পালো এটো কয় ফিনোটাইপ অৰ্থাৎ আমি গম পালো যে তেওঁৰ ব্লাড গ্ৰুপ A কিন্তু আসলতে মানুহজনৰ ব্লাড গ্ৰুপ হৈছে AO এটো কয় জিনোটাইপ অৰ্থাৎ জিন এনালাইসিস কৰিলেহে আমি গম পাম যে মানুহজনৰ ব্লাড গ্ৰুপ AO কিন্তু যেহেতু O ব্লাড গ্ৰুপটো যেটো মাকৰ পৰা আহিছিলে হেতু হৈছে অপ্ৰভাৱী সেই কাৰণে প্ৰকাশ পালে দেউতাকৰ পৰা অহা A ব্লাড গ্ৰুপটো কাৰণ A ব্লাড গ্ৰুপটো হৈছে প্ৰভাৱী গতিকে আমি যেতিয়া এজন মানুহৰ ব্লাড গ্ৰুপ A বুলি কওঁ
হেতু হৈছে ফেনোটাইপ অৰ্থাৎ আমি বাহিৰৰ পৰা ক'ব পাৰিছো তেওঁ টেষ্ট কৰি পেলাই গম পালো যে তেওঁ এ ব্লাড গ্ৰুপৰ মানুহ কিন্তু যদি জিন এনালাইসিস কৰো তেতিয়া হলে আমি দুটা কথা পাব পাৰো হয় মানুহজনৰ ব্লাড গ্ৰুপ এ ও নহয় মানুহজনৰ ব্লাড গ্ৰুপ এ এ অৰ্থাৎ দেউতাকৰ পৰা এ আহিছে মাকৰ পৰা এ আহিছে ল'ৰা ছোৱালী এ হ'বই দেউতাকৰ পৰা এ আহিছে মাকৰ পৰা ও আহিছে তেতিয়া হলে ব্লাড গ্ৰুপ এ হ'ব কাৰণ ও টো হৈছে অপ্ৰভাৱী ই প্ৰকাশ নাপায় কিন্তু যদি দেউতাকৰ পৰা ও আহিছে মাকৰ পৰাও ও আহিছে তেতিয়া হলে দুইটাইটো অপ্ৰভাৱী কিন্তু যেহেতু দুইটাই অপ্ৰভাৱী ল'ৰা ছোৱালীবিলাক ও ব্লাড গ্ৰুপৰ হ'ব কাৰণ ইয়াত অন্য কোনো প্ৰভাৱী লক্ষণ নাই কোনো প্ৰভাৱী এ আৰু বি হৈছে প্ৰভাৱী ও হৈছে অপ্ৰভাৱী ও প্ৰকাশ নাপায় যেতিয়া দুটা জিন লগ লাগে ওৰ তেতিয়াহে ও ব্লাড গ্ৰুপটো প্ৰকাশ পায় সেইবাবে মই কৈছো যে দেউতাকৰ পৰা যদি ও ব্লাড গ্ৰুপটো আহে মাকৰ পৰা যদি ও ব্লাড গ্ৰুপটো আহে ল'ৰা ছোৱালীবিলাকৰ ক্ষেত্ৰত আমি ও ব্লাড গ্ৰুপ পাম দেউতাকৰ পৰা যদি এ ব্লাড গ্ৰুপটো আহে মাকৰ পৰা যদি বি ব্লাড গ্ৰুপটো আহে তেতিয়া হলে আমি ল'ৰা ছোৱালীবিলাকক এ বি ব্লাড গ্ৰুপ পাম তাৰ কাৰণটো হৈছে এও প্ৰভাৱী বিও প্ৰভাৱী গতিকে দুইটা একেলগে প্ৰকাশ পাব ফলত ল'ৰা ছোৱালীবিলাকৰ ক্ষেত্ৰত আমি দেখিম যে তেওঁলোকৰ ব্লাড গ্ৰুপ হৈছে এ বি আকৌ দেউতাকৰ যদি ও হয় মাকৰ যদি ও হয় যেহেতু দুইটাই অপ্ৰভাৱী ইটোৱে সিটোক ডমিনেট কৰিব নোৱাৰে লুকুৱাই ৰাখিব নোৱাৰে ফলত ল'ৰা ছোৱালীবিলাকৰ ব্লাড গ্ৰুপটো হ'বগৈ ও এই সাধাৰণ কথাকেইটা যেতিয়া আমি জানি ল'ম তেতিয়া আমি বুজি পাম যে কেতিয়াবা এনেকুৱা হয় যে দেউতাকৰ ব্লাড গ্ৰুপ এ হৈছে মাকৰ ব্লাড গ্ৰুপ এ হ'ল তাত ক'বলগীয়া একো নাই দুইজনৰে ল'ৰা ছোৱালীবিলাকৰ ক্ষেত্ৰতো এ ব্লাড গ্ৰুপ হ'বই তেনেকুৱা নহয় কথাটো তেতিয়া আমি জিন এনালাইসিস কৰি চাব লাগিব যে এ মানে কি দেউতাকৰ যেটো এ ব্লাড গ্ৰুপ কৈছো এটো এ ও হ'ব পাৰে মাকৰ পৰা যেটো এ আহিছে ব্লাড গ্ৰুপ মাকৰ জিনত আসলতে ও ব্লাড গ্ৰুপটো থাকিব পাৰে ঘটনাক্ৰমে মাকৰ পৰা ও জিনটো আহি গ'ল দেউতাকৰ পৰা ও জিনটো আহি গ'ল এটা ল'ৰা ছোৱালীবিলাকৰ ব্লাড গ্ৰুপ কি হ'ব ও হ'ব আমি দেখিম যে দেউতাকৰ এ মাকৰো এ ল'ৰা ছোৱালীবিলাকৰ কেনেকৈ ও হ'ল এইটো জানিবৰ কাৰণে আমি জিন এনালাইসিস কৰিব লাগিব অৰ্থাৎ আমি জানো যে যদিও দেউতাক এ ব্লাড গ্ৰুপৰ বা মাকো যদিও এ ব্লাড গ্ৰুপ তেওঁলোকৰ আসলতে ও জিন এটা আছে অপ্ৰভাৱী কাৰণে জিনটো লুকাই আছিলে মাকৰ ক্ষেত্ৰতো অপ্ৰভাৱী কাৰণে জিনটো লুকাই আছিলে কিন্তু পিছৰ প্ৰজন্মলৈ দেউতাকৰ পৰাও ও জিনটো আহি গ'ল মাকৰ পৰাও ও জিনটো আহি গ'ল এতিয়া ল'ৰা ছোৱালীবিলাক হ'লগৈ ও ব্লাড গ্ৰুপ গতিকে যেতিয়া আমি জিন অধ্যয়ন কৰো বিশেষকৈ ব্লাড গ্ৰুপৰ ক্ষেত্ৰত বা ৰক্ত প্ৰকাৰৰ ক্ষেত্ৰত যেতিয়া আমি জিন এনালাইসিস কৰো তেতিয়া হলে আমি দুটা কথা জানিব লাগিব এটা হৈছে ফেনোটাইপ অৰ্থাৎ বাহিৰৰ পৰা আমি কি দেখিলো এটা হল জিনোটাইপ অৰ্থাৎ জিন বিশ্লেষণ কৰি পেলেহে আমি আসল কথাটো গম পাম মই কৈছোই যে এ ব্লাড গ্ৰুপৰ মানুহজন দুই ৰকমৰ হ'ব পাৰে এ হ'ব পাৰে নাইবা এ ও হ'ব পাৰে বি ব্লাড গ্ৰুপৰ মানুহজন বিও হ'ব পাৰে নাইবা বি ও হ'ব পাৰে অৰ্থাৎ বি হলেও তেওঁৰ ব্লাড গ্ৰুপ বি হ'ব বিও হলেও তেওঁৰ ব্লাড গ্ৰুপ বি হ'ব তাৰ কাৰণটো আমি কৈছোই যে ও টো হৈছে অপ্ৰভাৱী ফলত তেওঁৰ ৰক্ত প্ৰকাৰ বি হ'ব ঠিক সেইদৰে যদি এ বি ব্লাড গ্ৰুপৰ মানুহ হয় তেতিয়াহ'লে আমি জানিম যে তেওঁৰ তাত এ ব্লাড গ্ৰুপো আছে বি ব্লাড গ্ৰুপ আছে আৰু যেহেতু দুইটাই প্ৰভাৱী কোনেও কাকো ডমিনেট কৰিব নোৱাৰে লুকুৱাই ৰাখিব নোৱাৰে ফলত দুইটাই প্ৰকাশ পায় আৰু মানুহজনৰ তেজৰ প্ৰকাৰ হ'বগৈ এ বি ওৰ ক্ষেত্ৰতো তেনেকুৱা যদি যেহেতু ও যেটো ব্লাড গ্ৰুপ বা ও জিন হেতু হৈছে অপ্ৰভাৱী মাকৰ পৰা ও আহিলে দেউতাকৰ পৰা ও আহিলে ইয়াত কোনেও কাকো ডমিনেট কৰিব নোৱাৰে দুইটাই অপ্ৰভাৱী ফলত
ল'ৰা ছোৱালীবিলাকৰ ব্লাড গ্ৰুপটো O হ'বই। এইদৰে এই যিখিনি ব্লাড গ্ৰুপ আছে এই ব্লাড গ্ৰুপৰ ওপৰত নিৰ্ভৰ কৰি বা ইয়াৰ ওপৰত ভিত্তি কৰি আমি প্ৰজাতি শ্ৰেণীকৰণ কৰিব পাৰোঁ। যি চাৰিটা ৰক্ত প্ৰকাৰৰ কথা আমি ক'লো A, B, AB আৰু O, এই ৰক্ত প্ৰকাৰ কেইটাৰ ক্ষেত্ৰত আমি অন্য এটা কথা ইয়াত আমি মনত ৰাখিব লাগিব যে এটা সময়ত কোৱা হৈছিলে যে O ব্লাড গ্ৰুপটো হৈছে ইউনিভাৰ্চেল ডনৰ, তাৰ মানে ই হৈছে সৰ্বজনীন দাতা, অৰ্থাৎ O ব্লাড গ্ৰুপৰ মানুহে সকলোকে ব্লাড দিব পাৰে। তেওঁ A ব্লাড গ্ৰুপৰ মানুহকো দিব পাৰে, কাৰণ যেহেতু ই এটা অপ্ৰভাৱী গ্ৰুপ, গতিকে একো অসুবিধা নাই। B ব্লাড গ্ৰুপৰ মানুহকো দিব পাৰে, AB ব্লাড গ্ৰুপৰ মানুহকো দিব পাৰে। অৰ্থাৎ O ব্লাড গ্ৰুপটোক কোৱা হৈছিলে সৰ্বজনীন দাতা, ইউনিভাৰ্চেল ডনৰ, দান কৰিব পাৰে চবকে, কিন্তু কাৰো পৰা ল'ব নোৱাৰে। অৰ্থাৎ যদি এটা ইউনিভাৰ্চেল ডনৰ, আমি অন্য এটাৰ কথা কৈ আছো AB ব্লাড গ্ৰুপটোৰ কথা, এইটো মনত ৰাখিব লাগিব। AB ব্লাড গ্ৰুপটোক কোৱা হৈছে ইউনিভাৰ্চেল ৰিচিপিয়েণ্ট, অৰ্থাৎ ই সাৰ্বজনীন গ্ৰাহক, চবৰে পৰা তেওঁ AB ব্লাড গ্ৰুপৰ মানুহে তেজ ল'ব পাৰে। O ব্লাড গ্ৰুপৰ মানুহে চবকে দিব পাৰে, AB ব্লাড গ্ৰুপৰ মানুহে চবৰে পৰা ল'ব পাৰে। অৰ্থাৎ AB ব্লাড গ্ৰুপৰ মানুহে A ব্লাড গ্ৰুপো তাত দিব পাৰে, কাৰণ A আছেই। B ব্লাড গ্ৰুপৰ মানুহেও দিব পাৰে, কাৰণ B আছে। আৰু O ব্লাড গ্ৰুপেতো দিবই পাৰিব, কাৰণ Oটো অপ্ৰভাৱী, ই কোনো অসুবিধাৰ সৃষ্টি নকৰে। গতিকে আমি এই দুটা শব্দ মনত ৰাখিব লাগিব। এটা হ'ল O ব্লাড গ্ৰুপক কোৱা হয় ইউনিভাৰ্চেল ডনৰ বা সাৰ্বজনীন দাতা, ই দান কৰিব পাৰে। AB ব্লাড গ্ৰুপক কোৱা হ'ব ইউনিভাৰ্চেল ৰিচিপিয়েণ্ট, অৰ্থাৎ ই সাৰ্বজনীন গ্ৰাহক, চবৰে পৰা ল'ব পাৰে, চবৰে পৰা ল'ব পাৰে। যদিও এইখিনি কথা কোৱা হয়, বৰ্তমান কালত যদি তেজ লগা হয়, বিভিন্ন কাৰণত যেতিয়া মানুহক তেজৰ প্ৰয়োজন হয়, তেতিয়া সাধাৰণতে A ব্লাড গ্ৰুপৰ মানুহেহে A ব্লাড গ্ৰুপক দিয়ে, বা B এ Bক দিয়ে, O এ Oক দিয়ে। কিন্তু ইচ্ছা কৰিলে O ব্লাড গ্ৰুপৰ মানুহেও বেলেগক দিব পাৰে, কিন্তু সাধাৰণতে তেনেকুৱা কাম কৰা নহয়। এতিয়া এই যিটো ৰক্ত প্ৰকাৰ তিনিটাৰ কথা আমি ক'লো, চাৰিটাৰ কথা আমি ক'লো, ইয়াৰ ভিতৰত AB ৰক্ত প্ৰকাৰটো আটাইতকৈ নতুন। গতিকে AB ৰক্ত প্ৰকাৰৰ মানুহৰ সংখ্যাটো কম, আমি কৈছোৱেই। O ৰক্ত প্ৰকাৰ হৈছে আটাইতকৈ পুৰণি। আমি দেখা পাওঁ যে এই ৰক্ত প্ৰকাৰ সাধাৰণতে ককেশীয় লোকসকলৰ মাজত বেছি পৰিমাণে দেখা যায়। তাৰ মানে এইটো নহয় যে তেওঁলোকৰ মাজত B ৰক্ত প্ৰকাৰ, AB ৰক্ত প্ৰকাৰ বা O ৰক্ত প্ৰকাৰ নাই। গোটেইকেইটা ৰক্ত প্ৰকাৰে তেওঁলোকৰ মাজত আছে, কিন্তু এই ৰক্ত প্ৰকাৰৰ পৰিমাণটো তেওঁলোকৰ মাজত বেছি। ঠিক সেইদৰে এছিয়া মহাদেশত মংগোলীয়সকলৰ মাজত আমি B ৰক্ত প্ৰকাৰৰ পৰিমাণটো বেছিকে দেখিবলৈ পাওঁ, কিন্তু এইটো নহয় যে তেওঁলোকৰ মাজত A, AB আৰু O ৰক্ত প্ৰকাৰ নাই। বাকী ৰক্ত প্ৰকাৰ কেইটাতকৈ B ৰক্ত প্ৰকাৰৰ পৰিমাণ তেওঁলোকৰ মাজত আমি বেছিকে দেখিবলৈ পাওঁ। ঠিক তেনেকে যিবিলাক আদিম অধিবাসী আছে, পৃথিৱীৰ বহুত পুৰণি কালৰ পৰা বাস কৰিছে, তেনেকুৱা ধৰণৰ মানুহৰ মাজত আমি O ৰক্ত প্ৰকাৰ বেছিকে দেখিবলৈ পাওঁ। নিগ্ৰোসকলৰ মাজত দেখিব পাওঁ, অষ্ট্ৰেলিয়ান এবৰিজিনছ বা অষ্ট্ৰেলীয় আদিবাসীবিলাকৰ মাজত আমি দেখিবলৈ পাওঁ, আন্দামান নিকোবৰ দ্বীপপুঞ্জত থকা কিছুমান মানুহৰ মাজত আমি এনেকুৱা ধৰণৰ O ব্লাড গ্ৰুপৰ মানুহ দেখিবলৈ পাওঁ। কিন্তু আকৌ কৈছো আমি যে O ব্লাড গ্ৰুপৰ পৰিমাণটো তেওঁলোকৰ মাজত বেছি। তাৰ মানে এইটো নহয় যে তেওঁলোকৰ মাজত A, B বা AB ব্লাড গ্ৰুপ তেওঁলোকৰ মাজত নাই, এইখিনিও তেওঁলোকৰ মাজত আছে। গতিকে এই ৰক্ত প্ৰকাৰ এইটো এটা পদ্ধতি, AB ৰক্ত প্ৰকাৰ। ঠিক সেইদৰে অন্য এটা পদ্ধতি আছে MN ৰক্ত প্ৰকাৰ। এইটো একে ধৰণৰে প্ৰায়, যে M এটা ৰক্ত প্ৰকাৰ, N এটা ৰক্ত প্ৰকাৰ আৰু MN এটা ৰক্ত প্ৰকাৰ। অৰ্থাৎ
কিছুমান মানুহৰ ক্ষেত্ৰত আমি দেখিম যে তেওঁৰ ৰক্ত প্ৰকাৰ M, কিছুমান মানুহৰ ক্ষেত্ৰত আমি দেখিম যে তেওঁৰ ৰক্ত প্ৰকাৰ N, আৰু অন্য কিছুমান মানুহৰ ক্ষেত্ৰত আমি দেখিবলৈ পাম যে তেওঁলোকৰ ৰক্ত প্ৰকাৰ MN। যিদৰে আমি ABO ব্লাড গ্ৰুপৰ সহায়েৰে আমি মানুহৰ মাজত যেটো প্ৰজাতীয় শ্ৰেণীকৰণ আমি কৰিবলৈ চেষ্টা কৰো বা কৰো, সেইদৰে MN ব্লাড গ্ৰুপৰ সহায়তো আমি এনেকুৱা ধৰণৰ গ্ৰুপিং বা মানুহৰ মাজত যেটো শ্ৰেণীকৰণ হেতু আমি কৰিব পাৰো। ইয়াৰ পিছত RH ৰক্ত গ্ৰুপ প্ৰণালীৰ কথা কোৱা হৈছে। এটা RH ফেক্টৰ, ইংৰাজীটো RH ফেক্টৰ বুলি কয়। RH মানে হৈছে কি ৰেচাছ মাংকি, অৰ্থাৎ ৰেচাছ নামৰ এক প্ৰকাৰ বান্দৰ আছে যাৰ শৰীৰত এই যেটো লক্ষণ এটো দেখিবলৈ পোৱা যায়। আৰু যেহেতু বান্দৰবিলাক বা বান্দৰ জাতীয় যিবোৰ প্ৰাণী আছে এইবোৰ মানুহৰ নিকট সম্পৰ্কীয়, অৰ্থাৎ আমাৰ অতি ওচৰ সম্পৰ্কীয় প্ৰাণী এইবিলাক। গতিকে যেটো ৰেচাছ বান্দৰ আছে, ৰেচাছ বান্দৰত থকা এই লক্ষণটো মানুহৰ মাজতো আমি দেখিবলৈ পাওঁ আৰু ই ৰক্ত প্ৰকাৰৰ সৈতে জড়িত। অৰ্থাৎ আমি প্ৰত্যেকই জানো, আমি বহুত সময় এনেকৈ কওঁ যে আমি যদি কাৰোবাক সুধো যে আপোনাৰ ৰক্ত প্ৰকাৰ কি, তেওঁ কেতিয়াবা উত্তৰটো এনেকৈ দিব পাৰে যে মোৰ A পজিটিভ, কোনোবাই ক'ব মোৰ A নিগেটিভ। এই যে পজিটিভ আৰু নিগেটিভ ক'লে এটো কি? A হৈছে ব্লাড গ্ৰুপ, কিন্তু তেওঁ ক'লে যে তেওঁৰ ব্লাড গ্ৰুপ হৈছে A পজিটিভ। অন্য এজনে ক'লে যে তেওঁৰ ব্লাড গ্ৰুপ A নিগেটিভ। এই যে পজিটিভ বা নিগেটিভ বুলি ক'লে ইয়াৰ কাৰণটো কি? এই পজিটিভ আৰু নিগেটিভটোৱে RH ফেক্টৰৰ লগত জড়িত। অৰ্থাৎ ৰেচাছ মাংকি বা ৰেচাছ বান্দৰত থকা এই লক্ষণটো যিজন মানুহৰ ব্লাডত বা তেওঁৰ তেজত এই লক্ষণটো আমি দেখিবলৈ পাওঁ, হেতুক আমি তেতিয়া কম RH পজিটিভ। অৰ্থাৎ RH ফেক্টৰটো বা ৰেচাছ মাংকিৰ সেই লক্ষণটো আছে। পজিটিভ মানে আছে, নিগেটিভ মানে নাই। যেতিয়া আমি ক'লো যে A পজিটিভ, তাৰ অৰ্থটো হৈছে যে মোৰ ব্লাড গ্ৰুপ হৈছে A, আৰু ৰেচাছ মাংকিত থকা, ৰেচাছ বান্দৰত থকা সেই লক্ষণটো মোৰ শৰীৰত আছে, অৰ্থাৎ মোৰ তেজত আছে। তাৰ মানে মই হলো A পজিটিভ। অন্য এজন মানুহে ক'লে যে তেওঁ A নিগেটিভ, তাৰ অৰ্থটো হৈছে যে ৰেচাছ বান্দৰত থকা সেই লক্ষণটো তেওঁৰ তেজত নাই, তাক কয় নিগেটিভ। যেহেতু নাই আৰু সেইবাবে মানুহজনে ক'লে যে তেওঁৰ RH নিগেটিভ, অৰ্থাৎ A নিগেটিভ বা B নিগেটিভ বা AB নিগেটিভ বা O নিগেটিভ। আৰু যদি আছে সেই লক্ষণটো তেতিয়াহলে ক'ব A পজিটিভ বা B পজিটিভ বা AB পজিটিভ বা O পজিটিভ। এই যেটো পজিটিভ আৰু নিগেটিভ আমি কওঁ, এটো আমি জানিব লাগিব এটো RH ফেক্টৰৰ লগত ৰিলেটেড। অৰ্থাৎ ৰেচাছ বান্দৰত থকা সেই লক্ষণটো আছে বা নাই। যদি থাকে পজিটিভ, যদি নাই নিগেটিভ। অৰ্থাৎ আমাৰ যেতিয়া ৰক্ত প্ৰকাৰ আমি যেতিয়া অধ্যয়ন কৰো বা ৰক্ত প্ৰকাৰ যদি আমি চিনাক্ত কৰিব খুজো, জানিব খুজো, তেতিয়াহলে আমাক RH ফেক্টৰটো তেওঁলোকে অধ্যয়ন কৰিব আৰু RH ফেক্টৰটো আমাক জনাই দিব যে ব্লাড গ্ৰুপে অকল A নহয়, RH ফেক্টৰটো পজিটিভ আছে তাৰমানে। গতিকে মানুহজনে ক'ব যে মোৰ ব্লাড গ্ৰুপ A পজিটিভ। ঠিক সেইদৰে ইজন মানুহে ক'ব যে মোৰ ব্লাড গ্ৰুপ B নিগেটিভ, অৰ্থাৎ মোৰ ব্লাড গ্ৰুপটো B হয়, কিন্তু ৰেচাছ মাংকিত থকা, ৰেচাছ বান্দৰত থকা সেই লক্ষণটো মোৰ তেজত নাই, তেতিয়া RH নিগেটিভ। পৃথিৱীত থকা বিভিন্ন মানুহ, এতিয়া বৰ্তমান পৃথিৱীৰ যিমান জনসংখ্যা আছে এইবিলাকৰ মাজত বেছিভাগৰ ক্ষেত্ৰতে আমি RH পজিটিভ দেখিবলৈ পাওঁ। অৰ্থাৎ বেছিভাগ মানুহৰ ক্ষেত্ৰতে আমি ৰেচাছ বান্দৰত থকা এই লক্ষণটো বেছিভাগ মানুহৰ মাজতে আমি দেখিবলৈ পাওঁ।
ঠিক সেইদৰে অন্য বহুত মানুহ আছে যিবিলাকৰ মাজত আমি RH ফেক্টৰটো দেখিবলৈ নাপাওঁ, অৰ্থাৎ তেওঁলোক নিগেটিভ। এই পজিটিভ আৰু নিগেটিভৰ ক্ষেত্ৰত এটা কথা আছে যে RH ফেক্টৰটো সাধাৰণতে আমি দেখো যে এছিয়া মহাদেশ বা ভাৰতবৰ্ষ এনেকুৱা পৃথিৱীৰ বিভিন্ন অংশত থকা মানুহৰ মাজত আমি RH ফেক্টৰটো পজিটিভ দেখো, অৰ্থাৎ ভাৰতত থকা বেছিভাগ মানুহৰ ক্ষেত্ৰতে আমি পজিটিভ পাম, অৰ্থাৎ তেওঁলোকৰ যদি ৰক্ত প্ৰকাৰ A হয় তেতিয়াহ'লে এইটো A পজিটিভ হোৱাৰ সম্ভাৱনা বেছি, বা B পজিটিভ হোৱাৰ সম্ভাৱনা বেছি, AB পজিটিভ হোৱাৰ সম্ভাৱনা বেছি, বা O পজিটিভ হোৱাৰ সম্ভাৱনাটো বেছি। কিন্তু ইউৰোপৰ বহুত দেশ আছে য'ত RH ফেক্টৰ যিটো কোৱা হৈছে ৰেচাছ মাংকিৰ যিটো লক্ষণ, সেই লক্ষণটো তেওঁলোকৰ মাজত দেখিবলৈ পোৱা নাযায়। গতিকে বেছিভাগ মানুহৰ ক্ষেত্ৰতে আমি তেওঁলোকৰ মাজত RH নিগেটিভ দেখিবলৈ পাম। ফলত তেওঁলোকৰ যিটো ৰক্ত প্ৰকাৰ তেওঁলোকে কি ক'ব? A নিগেটিভ, B নিগেটিভ বা AB নিগেটিভ তেওঁলোকে ক'ব। আৰু এছিয়া মহাদেশৰ মানুহৰ মাজত, ভাৰতবৰ্ষৰ মানুহৰ মাজত আমি কিন্তু RH ফেক্টৰটো পজিটিভ হোৱা দেখিবলৈ পাওঁ। ঠিক সেইদৰে অন্য কিছুমান লক্ষণৰ কথা আমি ক'ব পাৰোঁ। ABH নিৰাশ প্ৰণালী বুলি কোৱা হৈছে। এইটো লক্ষণ সকলো মানুহৰ ক্ষেত্ৰতে আমি নেদেখোঁ। কিছুমান বিশেষ অৱস্থাত আমি কিছুমান মানুহৰ মাজত এই লক্ষণটো দেখিবলৈ পাওঁ, আৰু তাৰ দ্বাৰা তাকো আমি এটা প্ৰজাতীয় নিকষ হিচাপে আমি তাক ব্যৱহাৰ কৰিব পাৰোঁ। গতিকে ইয়াৰ এই যিখিনি তেজ সম্পৰ্কীয় যিখিনি কথা, ৰক্ত প্ৰকাৰ সম্পৰ্কীয় যিখিনি কথা আলোচনা কৰিলোঁ, ইয়াত মুখ্যতঃ দুটা কথা আমি মনত ৰাখিব লাগিব। এটা হৈছে আমাৰ ৰক্ত প্ৰকাৰটো, অৰ্থাৎ ABO ব্লাড গ্ৰুপ বা ABO ব্লাড গ্ৰুপ চিষ্টেম মতে আমাৰ ৰক্ত প্ৰকাৰটো কি। 2 নম্বৰ কথাটো আমি মনত ৰাখিব লাগিব, RH ফেক্টৰ বা ৰেচাছ বান্দৰত থকা সেই লক্ষণটো আমাৰ তেজত আছে নে নাই। মই কৈ আছো যে আছে বুলি ক'লে তাক আমি পজিটিভ বুলি ক'ম, নাই বুলি ক'লে আমি তাক নিগেটিভ বুলি ক'ম। অৰ্থাৎ ABO ৰক্ত প্ৰকাৰ পদ্ধতি অনুসৰি যেতিয়া আমি এজন মানুহৰ তেওঁৰ তেজ বিশ্লেষণ কৰোঁ, তেতিয়াহ'লে আমি জানিলোঁ যে আমি ধৰি ল'লোঁ যে তেওঁৰ তেজৰ প্ৰকাৰ হৈছে A, আৰু RH ফেক্টৰ তেওঁৰ আছে, অৰ্থাৎ তেওঁৰ তেজত আমি RH বা ৰেচাছ বান্দৰত থকা যিটো লক্ষণ, সেই লক্ষণটো তেওঁৰ মাজত আছে। তেতিয়া আমি ক'ম A পজিটিভ, আৰু এই লক্ষণটো যদি নাথাকে তেতিয়াহ'লে আমি ক'ম A নিগেটিভ। গতিকে এই দুটা কথা আমি মনত ৰাখিব লাগিব যে তেজৰ প্ৰকাৰৰ ওপৰত ভিত্তি কৰি আমি সমগ্ৰ মানৱ জাতিক যেতিয়া প্ৰজাতি শ্ৰেণীকৰণ কৰোঁ, তেতিয়াহ'লে আমি ৰক্ত প্ৰকাৰ A পজিটিভ বা A নিগেটিভ বা B পজিটিভ বা B নিগেটিভ, AB পজিটিভ বা AB নিগেটিভ, O পজিটিভ বা O নিগেটিভ, এইখিনি কথাৰ ওপৰত ভিত্তি কৰিও আমি তেওঁলোকৰ শ্ৰেণীকৰণ বা প্ৰজাতীয় শ্ৰেণীকৰণ কৰিব পাৰোঁ। আৰু সেইমতে ৰক্ত প্ৰকাৰটো এটা উল্লেখযোগ্য নিকষ, কাৰণ ৰক্ত প্ৰকাৰৰ ওপৰতো পৰিৱেশৰ প্ৰভাৱ নাথাকে। এজন মানুহৰ ৰক্ত প্ৰকাৰ যদি A হয় বা A পজিটিভ বা B পজিটিভ যিয়ে নহওক, সেইটো গোটেই জীৱনকাল সেইটো একে থাকে, আৰু কোনো ধৰণৰ পৰিৱেশে ইয়াৰ ওপৰত একো প্ৰভাৱেই বিস্তাৰ কৰিব নোৱাৰে। সেইবাবে আমি ইয়াক এটা অতি উল্লেখযোগ্য নিকষ বুলি গণ্য কৰোঁ। অন্য এটা আহিব তাৰপিছত PTC সোৱাদ লোৱাৰ ক্ষমতা। কৈছিলোঁৱে যে PTC মানে হৈছে ফিনাইল থায়কাৰ্বমাইড। এইটো হৈছে এক ধৰণৰ এক কেমিকেল, এটা ৰাসায়নিক দ্ৰব্য, অৰ্থাৎ ই পনীয়া, লিকুইড। PTC যদি আমি জিভাত লগাওঁ তেতিয়াহ'লে বিভিন্ন মানুহে তাৰ সোৱাদ পাব, অৰ্থাৎ টেষ্ট এটা তেওঁলোকে পাব, তিতা তিতা লাগিব। PTC যেতিয়া জিভাত লগাই দিয়া যাব তেতিয়া তেওঁলোকৰ কাৰণে তিতা তিতা ভাৱ এটা তেওঁলোকৰ আহিব, অৰ্থাৎ সোৱাদটো তেওঁলোকৰ কাৰণে তিতা লাগিব। অন্য কিছুমান মানুহৰ ক্ষেত্ৰত আমি দেখোঁ যে তেওঁলোকে যেতিয়া PTC ব্যৱহাৰ কৰে, তেওঁলোকৰ জিভাত যদি লগাই দিয়া যায়
তেওঁলোকে কোনো ধৰণৰ সোৱাদ নাপায় অৰ্থাৎ তেওঁলোকৰ কাৰণেটো পানীৰ নিচিনা অৰ্থাৎ আকৌ অন্য কিছুমান মানুহৰ ক্ষেত্ৰত দেখা গ'ল যে তেওঁলোকে এইটো তিতা পালে কিছুমান মানুহে পালে এইটো টেষ্টলেছ বা কোনো ধৰণৰ সোৱাদ নাই পানীৰ নিচিনা কি কাৰণে এই কথাটো হয় অৰ্থাৎ এই যিটো লক্ষণ এইটো আমি বাহিৰৰ পৰা নেদেখো যদি আমি তেওঁলোকৰ টেষ্ট নকৰো অধ্যয়ন নকৰো তেতিয়াহ'লে আমি নাজানিম যে মানুহজনৰ পিটিসি সোৱাদ ল'ব পৰা ক্ষমতা আছে নে নাই কিছুমানৰ আছে কিছুমানৰ নাই এই গোটেই কথাটো জিন ৰিলেটেড অৰ্থাৎ জিনৰ লগত ই জড়িত অৰ্থাৎ আনুবংশিক কাৰণত এই লক্ষণটো মাক দেউতাকৰ পৰা আহি ল'ৰা ছোৱালীৰ তালৈ আহে আৰু যদি মাক দেউতাকৰ তাত এই লক্ষণটো নাথাকে গতিকে জিনে সেই লক্ষণটো ল'ৰা ছোৱালীৰ গালৈ লৈ আহিব নোৱাৰে যিহেতু মাক দেউতাকৰ ক্ষেত্ৰত সেই লক্ষণটো নাই আৰু তেনেকুৱা ক্ষেত্ৰত আমি দেখিম যে ল'ৰা ছোৱালীবিলাকেও পিটিসি ব্যৱহাৰ কৰিলে তেওঁলোকে কোনো ধৰণৰ সোৱাদ নাপায় আকৌ যদি মাক দেউতাকৰ ক্ষেত্ৰত যদি কোনোবা এজনৰ ক্ষেত্ৰতেই হওক বা দুইজনৰ ক্ষেত্ৰতেই হওক যদি পিটিসি সোৱাদ ল'ব পৰা ক্ষমতা তেওঁলোকৰ থাকে অৰ্থাৎ তিতা যদি পায় সেই লক্ষণটো তেওঁলোকে ল'ৰা ছোৱালীৰ গালৈ পঠিয়াই দিয়ে আৰু সেইদৰে পিছৰ প্ৰজন্মত ল'ৰা ছোৱালীবিলাকৰ ক্ষেত্ৰত আমি দেখিবলৈ পাম যে কিছু সেই ল'ৰা ছোৱালীসমূহে পিটিসিৰ সোৱাদ ল'ব পৰা তেওঁলোকৰ ক্ষমতা আছে কাৰণ তেওঁলোকে মাক বাপেকৰ পৰা সেই লক্ষণটো পাইছে এই সোৱাদ ল'ব পৰা ক্ষমতাটো বহুত ক্ষেত্ৰত আমি নিগ্ৰসকলৰ মাজত বেছিকৈ দেখিবলৈ পাওঁ আৰু ককেশীয়সকলৰ মাজত খুব কম পৰিমাণেহে আমি দেখো যে তেওঁলোকে পিটিসিৰ সোৱাদ ল'ব পাৰে তেওঁলোকৰ কাৰণে পিটিসিটো পানীৰ নিচিনাই হৈ যায় আনহাতে নিগ্ৰসকলৰ মাজত কিন্তু তেওঁলোকে তিতা অৰ্থাৎ পিটিসিৰ সোৱাদটো তেওঁলোকে তিতা পায় এইদৰেই আমি প্ৰজাতি শ্ৰেণীকৰণত পিটিসি সোৱাদ লোৱাৰ যিটো ক্ষমতা এই ক্ষমতাটো ব্যৱহাৰ কৰিব পাৰো আৰু সেইদৰে আমি প্ৰজাতি শ্ৰেণীকৰণ কৰো ঠিক পিটিসিৰ ক্ষেত্ৰতো আমি এটা কথা ক'ব পাৰো যে ইয়াৰ ওপৰত পৰিৱেশৰ কোনো প্ৰভাৱ নাথাকে অৰ্থাৎ এজন মানুহে যদি তেওঁৰ পিটিসি সোৱাদ ল'ব পৰা ক্ষমতা থাকে তেতিয়াহ'লে গোটেই জীৱনকাল তেওঁৰ সেই ক্ষমতাটো থাকিব আৰু ই কেতিয়াও নষ্ট হৈ নাযায় আৰু যিবিলাকে নোৱাৰে সেইবিলাকৰ ক্ষেত্ৰতো পিটিসি সোৱাদ ল'ব পৰা ক্ষমতাটো আৰু নতুনকৈ সৃষ্টি নহয় অৰ্থাৎ পৰিৱেশে তেওঁলোকক সেই ক্ষমতাটো দিব নোৱাৰে কাৰণ এই লক্ষণটো তেওঁলোকে মাক দেউতাকৰ পৰা এইটো জিনৰ সহায়েৰে তেওঁলোকৰ গালৈ আহিছে যিটো প্ৰাকৃতিক পৰিৱেশে দিব নোৱাৰে গতিকে এই যিবিলাক লক্ষণৰ কথা আমি পালো আজি বিশেষকৈ যিকেইটা লক্ষণৰ বিষয়ে আমি আলোচনা কৰিলো এই গোটেইকেইটা লক্ষণ হৈছে প্ৰাকৃতিক পৰিৱেশৰ ওপৰত ইয়াৰ কোনো ধৰণৰ প্ৰভাৱ নাথাকে আগতে যিকেইটা লক্ষণৰ বিষয়ে আমি আলোচনা কৰিছিলো বিশেষকৈ চৰ্মবৰ্ণ দৈহিক উচ্চতা চকু নাক মুখমণ্ডল এই ধৰণৰ যিবিলাক লক্ষণৰ বিষয়ে আমি আলোচনা কৰিছো সেই গোটেই লক্ষণবিলাকত কম বেছি পৰিমাণে সকলোতে একে ধৰণে নহয় কম বেছি পৰিমাণে পৰিৱেশৰ প্ৰভাৱ আছিলে বা পৰিৱেশৰ প্ৰভাৱ পৰে পৰিৱেশৰ প্ৰভাৱ পৰাৰ লগে লগে যদি খুব বেছিকে পৰিৱেশৰ প্ৰভাৱ পৰে তেতিয়াহ'লে আমি তাক প্ৰজাতীয় নিকষ হিচাপে ব্যৱহাৰ কৰাত বহুত অসুবিধাৰ সৃষ্টি হয় বিশেষকৈ আমি চৰ্মবৰ্ণৰ কথাই কৈছো যে এজন মানুহৰ চৰ্মবৰ্ণ একেটা বছৰতে বিভিন্ন ঋতুত তেওঁৰ বেলেগ বেলেগ হ'ব পাৰে পৰিৱৰ্তন হ'ব পাৰে তাক আমি প্ৰজাতীয় নিকষ হিচাপে ল'লে আমি গৰম দিনত যিটো কথা কম ঠাণ্ডাৰ দিনত অকমান বেলেগকৈ ক'বলগীয়া হৈ যাব সেই কাৰণে সেই নিকষসমূহক আমি খুব বেছি গুৰুত্বপূৰ্ণ নিকষ বুলি নাভাবো কিন্তু এবি ৰক্ত সমষ্টি বা পিটিসি সোৱাদ ল'ব পৰা ক্ষমতা বা চৰ্মচাপ বিজ্ঞান এইবিলাকক এই যিবিলাক নিকষ আছে লক্ষণ আছে এইবিলাকক আমি যথেষ্ট গুৰুত্বপূৰ্ণ নিকষ বুলি কওঁ এই কাৰণে যে ইয়াৰ ওপৰত
পৰিৱেশৰ প্ৰভাৱ নাথাকে বা পৰিৱেশে এই যিবিলাক লক্ষণ এই লক্ষণবোৰ নিয়ন্ত্ৰিত কৰিব নোৱাৰে পৰিৱেশৰ কোনো নিয়ন্ত্ৰণ ইয়াতে নাথাকে বাকি লক্ষণবিলাকৰ ক্ষেত্ৰত কিন্তু পৰিৱেশৰ নিয়ন্ত্ৰণ থাকিব ফলত তেওঁলোকৰ শাৰীৰিক লক্ষণৰ কিছু সালসলনি হ'ব পাৰে আৰু সেই ধৰণে সালসলনি যদি হয় তেতিয়াহ'লে তাক প্ৰজাতীয় নিকষ হিচাপে অতি গুৰুত্বপূৰ্ণ নিকষ হিচাপে তাক লোৱাটো অকণমান অসুবিধা হয় কিন্তু এইকেইটা যিকেইটা লক্ষণৰ কথা আমি কৈ আছো এই লক্ষণকেইটা কিন্তু আমি প্ৰজাতীয় নিকষ হিচাপে যথেষ্ট গুৰুত্বপূৰ্ণ বুলি ভাবো কাৰণ ইয়াত পৰিৱেশৰ প্ৰভাৱ নাই এই গোটেইখিনি কথা আমি যিখিনি কথা আমি আজি প্ৰায় যোৱা 3টা ক্লাছত আমি এই বিষয়ে আলোচনা কৰিলো তাৰ পৰা আমি এইটো কথা জানিলো যে যিবোৰ লক্ষণৰ দ্বাৰা প্ৰজাতি শ্ৰেণীকৰণ কৰা হয় সেই লক্ষণবিলাককে প্ৰজাতীয় নিকষ বুলি কোৱা হয় অৰ্থাৎ কিছুমান লক্ষণ আমি লৈ লৈছো যিবোৰ লক্ষণ সাধাৰণতে 9টা মান এনেকুৱা ধৰণৰ লক্ষণ আছে যিকেইটা লক্ষণৰ ওপৰত ভিত্তি কৰি আমি প্ৰজাতি চিনাক্তকৰণ কৰিব পাৰো বা প্ৰজাতি ভাগ কৰিব পাৰো তে সেই লক্ষণসমূহক আমি কওঁ প্ৰজাতীয় নিকষ বা ৰেচিয়েল ক্ৰাইটেৰিয়া ইংৰাজীত যেতিয়া আমি কম এটো কম যে ৰেচিয়েল ক্ৰাইটেৰিয়া অৰ্থাৎ এই ক্ৰাইটেৰিয়া বা লক্ষণসমূহৰ ওপৰত ভিত্তি কৰি আমি সমগ্ৰ মানৱ জাতিক ককেশীয় মংগোলীয় নিগ্ৰ এই 3টা ভাগত আমি ভাগ কৰিছো অৰ্থাৎ সেই যি 3টা ভাগ আমি ভাগ কৰিলো তাৰ কাৰণে আমি কোনবিলাক লক্ষণ ললো এই যি 9টা লক্ষণৰ কথা আমি কলো যিবিলাকৰ বিষয়ে আমি ইতিমধ্যে আলোচনা কৰিলো এই লক্ষণসমূহৰ দ্বাৰাই তেওঁলোকৰ প্ৰজাতিৰ শ্ৰেণীকৰণ কৰা হয় এই গোটেই কথাখিনিৰ মূলতে আমি আকৌ কৈছো বাৰে বাৰে এই কথাটো কোৱা হৈ আছে ইয়াৰ কাৰণটোই হৈছে যে কিছুমান লক্ষণ আমি সম্পূৰ্ণৰূপে বাহিৰৰ পৰা তাক দেখিবলৈ পাওঁ কিছুমান লক্ষণ আছে যিবোৰ বাহিৰৰ পৰা আমি একো অনুমান কৰিব নোৱাৰো তাক বৈজ্ঞানিক পদ্ধতিৰে আমি যেতিয়া পৰীক্ষা নিৰীক্ষা কৰো তেতিয়াহে আমি জানিম তেজৰ কথা আমি ক'ব পাৰো যে এজন মানুহৰ শৰীৰৰ পৰা ধৰা কিবা এটা কাৰণে তেজ ওলাল কেনেকুৱা ৰঙা অন্য এজন মানুহৰ ক্ষেত্ৰতো আমি দেখিলো যে তেওঁ কিবা কথাত দুখ পাই পেলে তেওঁৰ শৰীৰৰ পৰা তেজ ওলাল সেই তেজখিনিও একদম একে ৰঙা কিন্তু আমি ক'ব নোৱাৰো যে এই দুইজন মানুহৰে তেজৰ প্ৰকাৰ অৰ্থাৎ তেওঁলোকৰ গ্ৰুপ একে নহব পাৰে এজন মানুহৰ ব্লাড গ্ৰুপ A হ'ব পাৰে ইজন মানুহৰ AB হ'ব পাৰে অন্য এজনৰ O হ'ব পাৰে কিন্তু তেজখিনি দেখাত একেই ৰঙা অৰ্থাৎ বাহিৰৰ পৰা অকল লক্ষ্য কৰি তেওঁলোকৰ তেজৰ গ্ৰুপ আমি ক'ব নোৱাৰো সেই তেজ আকৌ পৰীক্ষাগাৰত নি তাক পৰীক্ষা কৰিব লাগিব আৰু পৰীক্ষা কৰাৰ পিছত হে আমি গম পাম যে তেওঁৰ গ্ৰুপটো কি AB বা O কোনবা এটা গ্ৰুপ হ'ব একে ধৰণে আমি চৰ্মচাপ বিজ্ঞানৰ ক্ষেত্ৰতো আমি প্ৰত্যেক মানুহৰ হাতৰ তলত ৰেখা দেখিবলৈ পাম অনুৰেখাবিলাক আমি এনেকৈ দেখিবলৈ পাম কিন্তু যেতিয়ালৈকে আমি তাক অধ্যয়ন নকৰো তেতিয়ালৈকে আমি এই ৰেখাসমূহৰ বিষয়ে বা যিখিনি আমি চিনাক্তকৰণৰ বাবে যিখিনি হস্তাংগুলিৰ আমি চাপ লৈছিলো এইখিনি কোনটো ভাগত পৰিব সেইটো আমি কৈ দিব নোৱাৰো ঠিক একে ধৰণে পিটিসি সোৱাদৰ বিষয়ে যেতিয়া আমি কৈছিলো তেতিয়াও আমি এজন মানুহ চাই কৈ দিব নোৱাৰো যে তেওঁ সোৱাদ ল'ব পৰা ক্ষমতা আছে নে নাই তেতিয়া আমি আকৌ তেওঁৰ ওপৰত পৰীক্ষা কৰিব লাগিব পৰীক্ষা কৰাৰ পিছতহে আমি ক'ব পাৰিম যে তেওঁলোকৰ সোৱাদ ল'ব পৰা ক্ষমতা আছে বা নাই অৰ্থাৎ এই যি 3টাৰ বিষয়ে আমি আলোচনা কৰিলো এইখিনি সম্পূৰ্ণৰূপে আনুবংশিক লক্ষণৰ ওপৰত আধাৰিত আৰু আগৰ যিকেইটা লক্ষণৰ কথা ক'লো সেই গোটেই লক্ষণসমূহ যদিও তাক জিনেই লৈ আহে তথাপিও সেইবিলাকৰ ওপৰত পৰিৱেশৰ প্ৰভাৱ আছে আৰু দ্বিতীয়তে সেই গোটেইবোৰ লক্ষণ আমি বাহিৰৰ পৰা নিৰীক্ষণ কৰিব পাৰো তাৰ কাৰণে আমি আৰু বেলেগ ধৰণৰ অধ্যয়ন কৰাৰ প্ৰয়োজন নাই আমি বাহিৰৰ পৰা চাই ক'ব পাৰিম
যে তেওঁৰ চৰ্মবৰ্ণ কেনেকুৱা ধৰণৰ, তেওঁৰ দৈহিক উচ্চতা কেনেকুৱা, তেওঁৰ নাক চকু এইবিলাকৰ আকৃতি কেনেকুৱা, এনেকুৱা ধৰণৰ কথা আমি বাহিৰৰ পৰাই জানিব পাৰিম। গতিকে আজি আমি ইয়াতে আমাৰ যিখিনি আলোচনা সমাপ্ত কৰিলোঁ। ভৱিষ্যতে আকৌ বিভিন্ন কথা আমি আলোচনা কৰিম। নমস্কাৰ।